হুম। হ্যালো, 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 হ্যালো। ঠিক আছে। এসে কি হৈছে? দশমীৰ পিছৰ দিনৰ পৰা ৰাতিপুৱা ঘৰত আহিছিলে। আহাৰ পিছত মানুহটো ওলাই গৈছে বস্তুবিলাক থৈ পেলাই। মই পিছে পিছে ইয়ালৈকে আহিছো। আহি কৈছো মই যে ক'ত গৈ আছা? পিছত কৈ আছে মই আহি আছো, টাংটো খুলি পেলাই আহি আছো। আমাৰ ভাবিছো ৰাতি আহিবই, 10টালৈকে চাই আছো মোবাইল চুইচ অফ মানুহটোও নাই। চুইচ অফেই হৈ আছে, মোবাইলটো পইচাও আছে 50-60 হাজাৰ টকা পকেটতো আছিলে, দোকানদাৰী কৰিছিলে। পিছত মানুহটো নাই নাই নাই। নামটো কি? গুৰুদাস পাল। ঘৰ কোন জেগাত? তেলিয়াপতি হবার পনম নগর। আৰু নাইকিয়া হৈছে ক'ৰ পৰা? 3 অক্টোবৰ শুকুৰবাৰ পৰা নাই হৈছে। মানে ক'ৰ পৰা তেখেতে নিৰুদ্দেশ হৈছে? এইটো গেটত গৈছিলে, গেটৰ পৰাই হবলা নাইকিয়া নেকি। ট্ৰেইন গেটৰ ওচৰত? আপোনাৰ কোন হয়? মোৰ হাজবেণ্ড হয়। কি ভাবিছে, কি কাৰোবাৰ পৰা কিবা সন্দেহ কৰিছে নেকি? মইতো এনে সন্দেহ কৰা নাই, পইচা আছে এইটোৱে সন্দেহ লাগি আছে। মোবাইলো চুইচ অফ সেইদিনাৰ পৰা। পিছত যদি মানুহ লাগি চাগি থাকে এইটোৱে ভয় লাগি আছে মোৰ। এইটো কাৰণে মই চিন্তা কৰি আছো। আজিলৈ মানে কোনো সন্ধান নাই একো পোৱা নাই। থানাত পিছত মই ভাবিছো ক'তবা গৈছে, জাগাত ফোন কৰিছো, খবৰ লৈছো। মোৰ আত্মীয় স্বজন আছে, চবৰ পৰা খবৰ লৈছো, নাইকিয়া। ক'তো যোৱা নাই। চবে কৈ আছে নাই আহা, মানুহটো ক'ত গ'ল ক'ত গ'ল। পিছত মই ভাবিছো আহিব। পিছত কালি গৈ পেলাই থানাত এন্ট্ৰি দিলো। পৰা 3 তাৰিখ অক্টোবৰ। হা, এতিয়া আমালোকে কালি FIR দিছিলো অবগা থানাৰ পৰা। এতিয়ালৈকে একচন লোৱা নাই। সিহঁতে কৈ আছে মেছেজ দিছো, এতিয়ালৈকে ৰিপ্লাই অহা নাই। এতিয়ালৈকে আমালোকে ৰিপ্লাই দিয়া নাই। এতিয়া ভাবিছো আমালোকে এতিয়া কি কৰিম। আমাৰ ডাটা নাই, এতিয়া মইতো কিবা এটা কৰিব লাগিব না। সেইকাৰণে আপোনালোকক মাতিছো। 50। পূজাত দোকান দিছিলে তেলিয়াপতি গেটত। দোকান দি ৰাতিপুৱা মোক কৈছে, ঘৰত কৰিবলৈ কৈছে, দোকানটো খুলিব গৈ আছো। মানে দোকানটো খুলিব গৈ আছে, পিছত আৰু ফোন চুইচ অফ, ফোন নধৰে আৰু। দোকান খুলিবলৈ কৈ নাই? নাই, মাৰটো মোবাইল চুইচ অফ কৰি ৰাখি দিছে। এতিয়া কি কৰে? ইয়াতে চালি কাম কৰে আৰু মিস্ত্ৰী কাম কৰে আৰু। কিবা সন্দেহ কৰিছে নেকি? সন্দেহটো নাই, কিন্তু মানুহটো নাইকিয়া হৈ গ'ল। পিছদিনাৰ পৰা টকা পইচা পকেটত 50-80 হাজাৰ টকা আছিলে। এতিয়া পইচা মোৰ লৈ পেলাই ক'ত গ'ল। মানুহটো ফোন চুইচ অফ। মই এতিয়া ভাবিছো ক'ৰবাত গৈছে, আহিব ভাবি আছো, কিন্তু এতিয়ালৈকে অহা নাই মানুহটো। 1 সপ্তাহ হৈ গ'ল। থানাত গৈছো অবগা থানাত কৈছে মই মেছেজ দিছো সব থানাতে, এতিয়ালৈকে ৰিপ্লাই অহা নাই। এতিয়ালৈকে আমালোকক একো ৰিপ্লাই দিয়া নাই। আমালোকে এতিয়া কি কৰিম? আৰক্ষী অধিকাৰীলৈ কিবা আহ্বান কৰিব নেকি? সিহঁতে কিবা একটা একচন ল'ব লাগে ন। এইটোতো একচন ল'ব, মোবাইলটো চুইচ অফ। সিহঁতে কিবা একটা একচন ল'ব লাগে। সিহঁতেতো কৈ আছে ৰিপ্লাই দিয়া নাই এতিয়ালৈকে। ৰিপ্লাই দিলে আমালোকে কম, কিন্তু ইহঁতেতো একচন ল'ব লাগে না। এটা মানুহ নাই, 8-9 দিন হৈ গ'ল। এইটো একচন ল'ব লাগে না আমাৰ অবগা থানাৰ পৰা। হা, গুৰুদাস পাল। আৰু কোন জেগাৰ পৰা হয়, পনম নগৰ পৰা ৰাতিপুৱা ওলাই গৈছে, এতিয়ালৈকে মানে অহা নাই। তেলিয়াপতি গেটত নম্বৰ দি দিছো, হোৱাটছএপত ফেচবুকত দি দিছো। 0678246661 9706582461। এইটো নম্বৰ সন্ধান দিলে হ'ল। দোকান করবো, দোকান দিছে 5-6 দিন দোকানদারি করছে। কইরা বৃহস্পতিবারে দশমীর দিনও দোকানদারি করছে। কইরা শুক্রবারে সকালে আইসে, অল্প মাল আছিল করে থইয়া যাইতেছে। বউয়ারি কইছে যে কই যাও, পয়সা দিয়ে দাও। 100 টাকা দিয়া গেছে। কইছে আইতেছে, আমি দোকানটা খুলিয়া আমি মানুষের জিনিসপত্র দিয়া আমি আইতেছি। এই যে মানুষটি গেল শুক্রবারে সকালে।